10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন হয় শীঘ্ৰে আপুনি এইবোৰ কাম কৰি ৰাখক কোনে কোনে লাভ কৰিব ধন আপুনি প্ৰথমত চাই লওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত 10 তাৰিখে প্ৰতিমাহৰ 10 তাৰিখে যেহেতু হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰেই কৰি লওক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পেন আধাৰ দুটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টত পেন আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছত আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো পৰৱৰ্তী খবৰ যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ লাখপতি বাইদেউৰ টকা 10000 টকা পাব বিচাৰিছে তেন্তে আপুনি অতি শীঘ্ৰে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক কিয়নো যদি নকৰে তেন্তে লাভ নকৰিব 10000 টকা অতি শীঘ্ৰেই অৰ্থাৎ অহা মাহতে হয়তো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এই 10000 টকা সোমাই দিব পাৰে যেহেতু কৈছে 1 মাহ লাগিব পাৰে 2 মাহ লাগিব পাৰে 3 মাহ লাগিব পাৰে 4 মাহ লাগিব পাৰে ফিক্সড ডেট ঘোষণা কৰা নাই আৰু যেতিয়া ফিক্সড ডেট ঘোষণা কৰিব আপোনালোকক জনাই দিম এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু পেজটো ফলো কৰি ৰাখি দিয়ক আজিলৈ মানে ধন্যবাদ।